তেওঁক জুই জবস্তি দিল্লীলৈ পঠিয়াব নিশ্চয় আৰু এইখিনি মুহূৰ্তৰ আন এক খবৰ গুৱাহাটী লোকসভা সমষ্টিৰ খবৰ বৃহৎ জয়লাভ বিজুলী কলিতা মেধিৰ অৱধাৰিতভাৱে যেটো স্বাভাৱিকতেই বহুতে কৈ আছিল এবাৰ হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা সৃষ্টি কৰিবলৈ মীৰা বৰঠাকুৰ সক্ষম হৈছিল কিন্তু অৱশেষত বিজেপিৰ দখললৈ গ'ল গুৱাহাটী লোকসভা সমষ্টি এয়া বিজুলী কলিতা মেধি আৰু তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে এয়া হৈছে বিজুলী কলিতা মেধিৰ সমৰ্থকসকলৰ বাবে আনন্দৰ বতৰা কাৰণ বিজুলী কলিতা মেধিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছে আনুষ্ঠানিক খবৰ আহিছে আনুষ্ঠানিকভাৱে বিজুলী কলিতা মেধিয়ে জয়লাভ কৰাৰ খবৰ এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনালো প্ৰিন্স ফাইজুল হক ডাঙৰীয়ালৈ কেইবাটাও প্ৰশ্ন আছে একেলগে আৰু আমি জানো যে এইবাৰ ভিতৰে ওলোৱা কথা ফণীভূষণ চৌধুৰীয়ে তেওঁ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে এইবাৰে খেলিলো পাছত পাবানে নোপোৱা কোনো ধৰণৰ সম্ভাৱনাৰ কথা আমি ক'ব নোৱাৰো যাৰ বাবে ফণীভূষণ চৌধুৰী খেলিবলৈ বাধ্য হ'ল সেই কথাবোৰো সমান্তৰালভাৱে ওলাই আছে মই ওলাই থকা কথাটো কৈছো লগতে এওঁলোকে কোৱা কথাবোৰো আমি গুৰুত্ব দিব লাগিব কথাটো হ'ল দলীয় সিদ্ধান্তটো সকলোৱে মানিবলৈ দলৰ যেতিয়া ভিতৰত কথা পাতিছে কথা পাতি দলৰ ভাগৰ পৰা ফণীভূষণ চৌধুৰী অনুৰোধ কৰিছে তেওঁ প্ৰথমে ভাবিছিল ন মই দিল্লীলৈ নাযাওঁ মানে ৰাজ্যতে থাকোঁ তাৰপিছত তেওঁৰ লগত যেতিয়া কথা বতৰা হ'ল তাৰপিছত তেওঁ খেলিবৰ কাৰণে আগবাঢ়িল তাত কোনো দ্বিমত নাই তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছোঁ তেওঁৰ সমষ্টিত মই এটা বিধানসভা সমষ্টিত যিহেতু মই পৰ্যবেক্ষক হিচাপে আছিলোঁ গতিকে তেওঁৰ লগত কথা পতাৰ সুবিধাটো পাইছোঁ গতিকে এই কথাখিনি তেওঁ কৈছে তেওঁৰ দ্বিমত নাই গতিকে এওঁলোকে যিখিনি কথা কৈছে সেইটো নহয় কেণ্ডিডেট যদি সেইটো হয় তেওঁলোকে ৰকিবুল হুছেইনক কিয় দিলে আজি এইবিলাক কথা পতাৰ সময় নহয় এটা নিৰ্বাচনী ফলাফল আহিছে বিভিন্ন পক্ষই আনন্দৰ মানে আমি যেনেকৈ NDA আমি জয় এটা আনন্দ কৰিব বিচাৰিছোঁ তেনেকৈ বিৰোধী পক্ষও কৰিব বিচাৰে সেই কথা এইবিলাক আজি পাতিব খোজা নাই কাৰণ গতিকে তেওঁলোকে দিছে তেওঁলোকে ৰজনীতিক কিয় দিলে যদি সেইটো হয় গতিকে মানুহে মানে দলে চাব কোনটো হয় যদি আপুনি ক'লে কাজিৰঙা